নমস্কাৰ, গুড মৰ্ণিং। নেশ্যনেল কমিউনিটি ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ আসাম ষ্টেট কমিটি এবং কোৰ কমিটি যিসকল ভাই বন্ধু আছে, আমি সকলো আমাৰ কোৰ কমিটিৰ তৰফৰ ফালৰ পৰা আপোনালোকক সকলো নমস্কাৰ আৰু ধন্যবাদ দিব বিচাৰোঁ। কাৰণ যোৱাকালি আমি এখন স্মাৰকপত্ৰ আসাম দিছপুৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী মহোদয়ক সচিবালয়ত গৈ আমি এখন স্মাৰকপত্ৰ দি আহিলোঁ আৰু কালি ৰাতি 10:30 বজাত আকৌ আমি দিল্লীত যোৱাৰ কাৰণে ট্ৰেইনত উঠিলোঁ। বৰ্তমানে আমি নিউ জলপাইগুৰি আহি পালোঁ। 21 তাৰিখ ৰাতিপুৱা আমি দিল্লীত গৈ পাম আৰু তাত গৈ আমি মিটিঙত এটেণ্ড হ'ম আৰু কি ডিচিশ্যন হয় বা কি খবৰ হয় আপোনালোকক জনাম। বৰ্তমানে মই আৰু ৰঞ্জিত দাস ভালে গৈ আছোঁ। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ কামনা ৰাখিলোঁ। আপোনালোকে আমাৰ কাৰণে দোৱা আৰু আশীৰ্বাদ ৰাখিব। আৰু নিশ্চয় আপোনালোকে জানে আমি তাত গ'লে বা যোৱাৰ কাৰণে আমাৰ কি কি লাগিব, আমি কি কি সমস্যা হ'ব পাৰিম, সন্মুখীন হ'ম। যাৰ কাৰণে এইখিনি ৰাইজৰ ওচৰত বিচাৰ বিবেচনা দি আছোঁ। আমি আপোনালোকৰ হৈ ৰাইজৰ কামত গৈ আছোঁ। আপোনালোকে আমাক দি কেনেকুৱা আপোনালোকে কামটা কৰাব বিচাৰিছে, এইখিনি আপোনালোকে জানে। বিচাৰ বিবেচনা ৰাইজৰ ওপৰত আমি কাম কৰাৰ কাৰণে সাজু আছোঁ। যেতিয়ালৈকে আমাৰ শৰীৰত তেজ আছে আমি কাজ কৰি যাম আৰু হোমগাৰ্ডৰ হক আৰু অধিকাৰৰ কাৰণে মাত মাতি যাম। এইখিনি কৈ মোৰ মন্তব্য ইয়াত সামৰণি আৰু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই দুই এখন কথা ক'ব। তাৰ কথা আপোনালোকে শুনাৰ কাৰণে মই ঈশান আহমদ ৰিকুৱেষ্ট ৰাখিছোঁ। ধন্যবাদ। নমস্কাৰ, গুড মৰ্ণিং। আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সকলো কৰ্মকৰ্তাসকল, কথা হ'ল যে আমি কালি ৰাতি আমি কামাখ্যাৰ পৰা ট্ৰেইনত উঠিছোঁ। এতিয়া আমি নিউ জলপাইগুৰি পাৰ হ'লোঁ। গতিকে আমি কালি দিল্লীলৈ যাই পাম। আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব, আমি যাতে ভালে যাই পাওঁ। আৰু আমাৰ মনত যিখিনি আশংকা লৈ আমি যাই আছোঁ, সেইখিনি যাতে ভগৱানে আৰু আল্লাহ যাতে পূৰণ কৰে। গতিকে আপোনালোকে আমাৰ যা অসুবিধা হৈ আছে অলপ বৰঙণিৰ কাৰণে, গতিকে আপোনালোকে যিমান পাৰে আমাৰ বৰঙণিখন দিবলৈ চেষ্টা কৰিব। গতিকে আমি নিজৰ কামৰ কাৰণে আমি যোৱা নাই, আমি সকলো ভাই বন্ধুৰ কাৰণে আমি মাত মাতিবলৈ যাই আছোঁ। তাতে আমাৰ দিল্লীত আমাৰ গৃহ মন্ত্ৰালয় মিটিং আছে। আমাৰ অল ইণ্ডিয়াৰ যিমান MP আছে তাতে যাব আৰু মেমৰেণ্ডাম বনোৱা হৈছে, সকলোকে দিয়া হ'ব। আৰু পাৰ্লিয়ামেণ্ট বহিব 22 তাৰিখৰ পৰা। যিমান MP আছে চবৰে দিয়া হ'ব। আৰু আমাৰ অসমৰ পৰা যি MP যাব আমি সকলোকে দিয়াৰ কাৰণে চেষ্টা কৰিম। আমাৰ কি কি অসুবিধা আছে আৰু বাহিৰা যিমান ষ্টেট আছে চব ষ্টেটৰ পৰা 2-3জনকৈ আহি আছে। চবেই একেলগত হ'ম। আমি তাতে মিটিং পাতাৰ পাছত আমি গৃহ মন্ত্ৰালয়ত যাম আৰু MP বিলাকক চবকে আমি এই মেমৰেণ্ডামখন দিম। গতিকে সকলো ভাই বন্ধুক বিনম্ৰভাৱে অনুৰোধ জনোৱা হ'ল যে আপোনালোকে আমাৰ যে যাৱাৰ কাৰণে যিখিনি আমাৰ অৰ্থৰ দৰকাৰ আছে আপোনালোকে অতি সোনকালে আমাক দিয়াৰ চেষ্টা কৰিব। এই কৈ মোৰ মন্তব্য ইয়াতে সামৰি মাৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম, হোমগাৰ্ড একতা জিন্দাবাদ, हमारी हम लेके रहेंगे। जय जय हम, जय हम, जय भारत।